নমস্কাৰ, মই মজিদ। বন্ধুসকল, লগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, বিজেপিক পৰাস্ত কৰাৰ পিছতে গ্ৰেপ্তাৰ কৰা হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আৰু গোটেই জীৱন জেলত থাকিব লাগিব হিমন্ত বিশ্ব শৰ্মা। মিয়াক লৈ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈ। অখিল গগৈয়ে কয়, কামিহাৰ ৰাজহাৰ নহয়, গোটেই জীৱন জেলত থাকিব লাগিব হিমন্ত বিশ্ব শৰ্মা। মিয়াক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ। অখিল গগৈয়ে কয়, মিয়াৰ কামিহাৰ ভঙাৰ হুংকাৰ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু মুখ্যমন্ত্ৰীৰ মন্তব্যক এইবাৰ উভতি ধৰিলে শিৱসাগৰৰ বিধায়কগৰাকীয়ে। শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈয়ে কয় যে কামিহাৰ ৰাজহাৰ নহয়, গোটেই জীৱন জেলত থাকিব লাগিব হিমন্ত বিশ্ব শৰ্মা। 2 নম্বৰী কামৰ বাবে গ্ৰেপ্তাৰ কৰা হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। বিজেপিক পৰাস্ত কৰাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে লোৱা হ'ব একশ্যন। ৰাজ্যত হোৱা ভুৱা এনকাউণ্টাৰৰো অভিযুক্ত হ'ব হিমন্ত বিশ্ব শৰ্মা। মিয়াক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰে বিধায়ক অখিল গগৈ। পৰৱৰ্তী খবৰ, পয়গম্বৰ হজৰত মহম্মদৰ বংশধৰ থকা ইৰাণক কেতিয়াও হৰুৱাব নোৱাৰে আমেৰিকা আৰু ইজৰাইলে। অহা 50 বছৰলৈ এই যুদ্ধৰ কুফল ভুগিব আমেৰিকা ইজৰাইলে। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক যুদ্ধ অপৰাধী আখ্যা দি ডাঙৰ মন্তব্য কৰিলে জগগুৰু বাবা ৰামদেৱে। ইৰাণৰ জনতা পয়গম্বৰ হজৰত মহম্মদৰ বংশধৰ। এই যুদ্ধত আমেৰিকা আৰু ইজৰাইলে কেতিয়াও হৰুৱাব নোৱাৰে ইৰাণক। এইবাৰ ইৰাণৰ পক্ষত এই ডাঙৰ মন্তব্য কৰিছে জগগুৰু বাবা ৰামদেৱে। পয়গম্বৰ হজৰত মহম্মদৰ বংশধৰ ইৰাণৰ জনতাক চিয়া বুলি কোৱা হয় আৰু তেওঁলোকক কোনেও শিৰনত কৰিব নোৱাৰে। 9ৰ পৰা 10 কোটি ইৰাণৰ লোকে আয়তুল্লাহ আলী খামেইনিৰ আদৰ্শ মানি চলে। তেওঁলোকক কেনেকৈ শেষ কৰি দিব আমেৰিকা ইজৰাইলে? ইৰাণত আক্ৰমণ কৰি ৰাজনৈতিক অপৰিপক্কতা দেখুৱাইছে আমেৰিকাই। ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক যুদ্ধ অপৰাধী আখ্যা দিলে এইবাৰ বাবা ৰামদেৱে। ইৰাণত আক্ৰমণ কৰাৰ ভয়ংকৰ পৰিণাম আমেৰিকা আৰু ইজৰাইলে ভুগিব লাগিব। অহা 50 বছৰলৈ এই কুফল ভোগ কৰিব লাগিব বুলি মন্তব্য কৰে বাবা ৰামদেৱে। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰ ল'ব কালৰূপ। আগন্তুক 1 এপ্ৰিল পৰ্যন্ত ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। এই সময়ছোৱাত প্ৰতি ঘণ্টাত 70 কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা আৰু এই সন্দৰ্ভত ৰাজ্যজুৰি অৰেঞ্জ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। সাৱধান ৰাজ্যবাসী, প্ৰতি ঘণ্টাত 70 কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা। এই সন্দৰ্ভত সমগ্ৰ ৰাজ্যলৈ অৰ্থাৎ ৰাজ্যজুৰি অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। ৰাজ্যৰ আটাইকেইখন জিলাতে এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। আগন্তুক 1 এপ্ৰিললৈকে বতৰ বিজ্ঞান কেন্দ্ৰৰ এই এলাৰ্ট জাৰি। অসমৰ প্ৰতিখন জিলাতে হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। লগতে শিলাবৃষ্টি আৰু বজ্ৰপাতৰো আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, গুগল পে', ফোনপে', পেটিএম ব্যৱহাৰ কৰিলে সাৱধান। 1 এপ্ৰিলৰ পৰা সলনি হ'ব অনলাইন লেনদেনৰ নিয়ম। এতিয়াৰ পৰা এটা পিন নম্বৰেৰে আপুনি কৰিব নোৱাৰিব অনলাইন লেনদেন। এই সন্দৰ্ভত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ ডাঙৰ ঘোষণা। অনলাইন লেনদেন কৰা গ্ৰাহকসকলৰ বাবে ডাঙৰ খবৰ। 1 এপ্ৰিলৰ পৰা সমগ্ৰ দেশজুৰি সলনি হ'ব অনলাইন লেনদেন প্ৰক্ৰিয়া। এই সন্দৰ্ভত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ডাঙৰ ঘোষণা। কি নিয়ম সলনি হ'ব 1 এপ্ৰিলৰ পৰা চাওঁ আহক। এতিয়াৰ পৰা এটা পিন নম্বৰেৰে আপুনি কৰিব নোৱাৰিব অনলাইন লেনদেন। ধনৰ লেনদেনৰ ক্ষেত্ৰত 2 স্তৰৰ প্ৰমাণীকৰণৰ প্ৰয়োজন হ'ব।
লেনদেনৰ ক্ষেত্ৰত বাধ্যতামূলক হ'ব 2 ফেক্টৰ অথেণ্টিকেশ্যন। OTP বা বায়োমেট্ৰিক অবিহনে উলিয়াব নোৱাৰিব টকা। UPI নেট বেংকিং আৰু মোবাইল ৱালেট ব্যৱহাৰকাৰীসকলৰ বাবে এই জৰুৰী খবৰ। জালিয়াতি বা প্ৰবঞ্চনা ৰোধ কৰিবলৈ RBIৰ এই বিশেষ পদক্ষেপ। RBIয়ে এই সন্দৰ্ভত এক ভিডিঅ' ইতিমধ্যে শ্বেয়াৰ কৰিছে। জালিয়াতি প্ৰবঞ্চনা ৰোধ কৰিবলৈ এই বিশেষ পদক্ষেপ হাতত লৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই। পৰৱৰ্তী খবৰ, নেপালৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পিছতে একশ্যন মোডত বলেন শ্বাহ। নতুন চৰকাৰ গঠনৰ 24 ঘণ্টা নহওঁতেই গ্ৰেপ্তাৰ কৰা হ'ল নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী KP শৰ্মা অলি আৰু প্ৰাক্তন গৃহমন্ত্ৰীক। এই ঘটনাৰ পিছতে পুনৰ উত্তপ্ত হৈ পৰিছে নেপালৰ ৰাজনীতি। নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী KP শৰ্মা অলিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাই দেশখনৰ ৰাজনীতিত পুনৰ উত্তেজনাৰ সৃষ্টি কৰিছে। জানিব পৰা মতে KP শৰ্মা অলিৰ সৈতে প্ৰাক্তন গৃহমন্ত্ৰী ৰমেশ লেখকৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। কাঠমাণ্ডু ভেলী আৰক্ষীৰ সূত্ৰই জনোৱা মতে দুয়োজনক আজি পুৱা গ্ৰেপ্তাৰ কৰা হয় আৰু বৰ্তমান তেওঁলোকৰ বিৰুদ্ধে আইনগত প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। চৰকাৰৰ ফালৰ পৰা স্পষ্টকৈ কোৱা হৈছে যে এই পদক্ষেপ কোনো ধৰণৰ প্ৰতিশোধমূলক নহয়, বৰং আইনৰ বিধান অনুসৰি গ্ৰহণ কৰা হৈছে ব্যৱস্থা। ইফালে KP শৰ্মা অলিয়ে নিজৰ গ্ৰেপ্তাৰক ৰাজনৈতিক প্ৰতিহিংসাৰ ফল বুলি অভিহিত কৰি আইনীভাৱে যুঁজ আগবঢ়োৱাৰ কথা উল্লেখ কৰিছে। উল্লেখযোগ্য যে বিগত বছৰৰ ছেপ্টেম্বৰ মাহত নেপালত বৃহৎ পৰিসৰত দুৰ্নীতি বিৰোধী প্ৰতিবাদ হৈছিল। এই প্ৰতিবাদ হঠাৎ হিংসাত্মক ৰূপ লৈছিল আৰু দুদিনৰ ভিতৰত 70 জনতকৈ অধিক লোকৰ মৃত্যুৰ ঘটনা সংঘটিত হৈছিল নেপালত। আৰু এই ঘটনাই তেতিয়াৰ অলিৰ চৰকাৰৰ ওপৰত গুৰুতৰ প্ৰশ্ন উত্থাপন কৰে আৰু অৱশেষত চৰকাৰখনৰ পতন ঘটে। শেহতীয়া উচ্চস্তৰীয় তদন্ত আয়োগে দাখিল কৰা প্ৰতিবেদনত কোৱা হৈছে যে সেই সময়ত উচ্চ পদত থকা ব্যক্তিসকলে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত অৱহেলা কৰিছিল। আয়োগে অলি আৰু ৰমেশ লেখকৰ লগতে আন কেইবাজনো বিষয়াক দায়ী কৰি কঠোৰ ব্যৱস্থাৰ পৰামৰ্শ আগবঢ়াইছিল, যাৰ বাবে দেশখনৰ নতুন চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি গ্ৰেপ্তাৰ কৰা হৈছে এই দুগৰাকী নেতাক। পৰৱৰ্তী খবৰ, ৰাছিয়াৰ আচম্বিত সিদ্ধান্তত হতচকিত ভাৰত। অহা 1 এপ্ৰিলৰ পৰা বিশ্বৰ কোনো দেশকে খাৰুৱা তেল বিক্ৰী নকৰে ৰাছিয়াই। এই সিদ্ধান্ত 31 জুলাই পৰ্যন্ত বাহাল ৰখাৰ পোষকতা ৰাছিয়াৰ। খাৰুৱা তেল বিক্ৰীৰ ক্ষেত্ৰত ৰাছিয়াই এই সিদ্ধান্ত গ্ৰহণ কৰাৰ একমাত্ৰ কাৰণ নিজৰ দেশত তেলৰ সৰবৰাহ সুচল ৰখা আৰু দাম বৃদ্ধি নঘটোৱা। আৰু ৰাছিয়াৰ এই সিদ্ধান্তৰ পিছতে বিশ্বত পুনৰ এবাৰ খাৰুৱা তেলৰ সংকটে দেখা দিয়াৰ আশংকা কৰা হৈছে। পৰৱৰ্তী খবৰ, ছাত্ৰও একেজন, বিদ্যালয়ো একেখনেই, তেন্তে প্ৰতি বছৰে পুনৰ নামভৰ্তি কৰিবলগীয়া হয় কিয়? ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত চলি থকা এই নিয়মক লৈ এইবাৰ সংসদত প্ৰশ্ন উত্থাপন কৰিছে আপৰ সাংসদ ৰাঘৱ চাড্ডাই। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। এইবাৰ বাছি বাছি আমেৰিকান সৈন্যৰ ঘাটিত আক্ৰমণ কৰিছে ইৰাণে। আৰু ইৰাণৰ ভয়ংকৰ আক্ৰমণত আমেৰিকান এয়াৰবেছত ভয়ংকৰ পৰিস্থিতি। আহত হৈছে কেইবাজনো আমেৰিকান সৈন্য। ছৌদি আৰবৰ প্ৰিন্স চুলতান বিমানবন্দৰত ইৰাণৰ মিছাইল নিক্ষেপ আৰু ছৌদি আৰবত থকা আমেৰিকান ঘাটিত এতিয়া হাহাকাৰ অৱস্থা। লগতে হৰমুজ প্ৰণালী সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ ইৰাণৰ। আমেৰিকান সেনাৰ ঘাটিয়ে ঘাটিয়ে এইবাৰ ইৰাণৰ লক্ষ্য। আমেৰিকান এয়াৰবেছত ইৰাণে নিক্ষেপ কৰিছে মিছাইল আৰু ড্ৰোন। ছৌদি আৰবৰ প্ৰিন্স চুলতান বিমানবন্দৰত এইবাৰ ইৰাণৰ মিছাইল নিক্ষেপ। ছৌদি আৰবত থকা আমেৰিকান সেনাৰ ঘাটিত লাগিছে হাহাকাৰ। ইৰাণৰ আক্ৰমণত আহত হৈছে বহুতো মাৰ্কিন সেনা। 12 গৰাকী আমেৰিকান সৈন্য আহত হোৱাৰ খবৰ আহিছে। ইৰাণৰ মিছাইলে ধ্বংস কৰিলে আমেৰিকান বায়ুসেনাৰ বিমান। আৰু এই আক্ৰমণৰ পূৰ্বে ইৰাণে সতৰ্ক কৰি দিছিল আমেৰিকাক। কিন্তু ইৰাণৰ সতৰ্কবাণী নমনাৰ ফল ভুগিবলগীয়া হৈছে এতিয়া মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। এই যুদ্ধৰ মাজতে প্ৰতিশোধ পৰায়ণ ইৰাণৰ নৰম স্থিতি। হৰমুজ প্ৰণালী সন্দৰ্ভত গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। হৰমুজ প্ৰণালী খোলা থাকিব
কৃষি সম্পৰ্কীয় সামগ্ৰী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে। বিশ্বত মানৱীয় সংকট যাতে সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ইৰাণৰ এই ঘোষণা।